হাই এভৰিৱান, গুড মৰ্নিং। আৰু আপোনালোকক এটা ইম্পৰ্টেণ্ট বস্তু দেখাই দিম হে, মানে আমাৰ ঘৰত মানে সেই লাগিছে, উৰহি লাগিছে। চ' আপোনালোক দেখাই দিম বলক। পাহাৰত বোলে উৰহি বোলে। চ' আপোনালোক দেখাই দি আছোঁ, ৱাইফে ছিঙিব, মানে খাম আজি এসাঁজ। এইটো চাওক, চাইছেনে চাওক, এইটো চাওক দেখিছেনে নাই, উৰহি ছিঙি আছে। এতিয়া ৰুটিৰ লগত খাম, পূৰা গৰম গৰম ৰুটিৰ লগত উৰহি মাৰিম এতিয়া। ছিঙ দেখা যাব না, মই এটা চিঙ ৰ'ব। এইটো চাই দেখিছেনে, এই চাক লোকেল উৰহি ধৰ। এইটো চিঙবা নাগে, এইটো চিঙবা নাগে, ডাঙৰ ধৰ মোৰ। তো এটা কথা আপোনালোকে জানেনে, যদি ঘৰৰ যদি অলপে বস্তু হয় খাই পেলাই খুবেই সোৱাদ, আৰু এইটো একো সাৰ চাৰ নিদিয়া হয়, আৰু ৱাইফে ৰোৱা হয় মানে এইটো উৰহিটো। আৰু দুইসাঁজ হ'ল এইটো দি, মানে দুইবাৰ খালোঁ, মানে আগতো একবাৰ খাইছিলোঁ। তো ৰুটিৰ লগত মানে খাই পেলাই খুবেই মজা লাগে মানে। আৰু মৰ্ণিঙত মানে মই ৰুটিৰ লগত মানে এইপিনে ৰুটি বনাই আছোঁ মই, ৱাইফে বনাই দিল ভাজিটো। চ' এনেকৈ মিলি মিলি চলিব লাগিব আমি হাজবেণ্ড ৱাইফ। কি কয় আপোনালোকে? তো আপোনালোকৰ মন্তব্য কি, আপোনালোকে কমেণ্ট বক্সত এটা কমেণ্ট কৰিব দেই। এতিয়া খাব ওলাইছোঁ, আৰু গছৰ কিবা এটা বস্তু হ'লে নিজৰ হ'লে খুবেই ভাল লাগে, আৰু এইটো লোকেল হয় উৰহিটো, আৰু গছৰ আপুনি দেখাই পাইছে। আৰু আপোনালোকে ঘৰত থাকিলে ব্যস্ত থাকিব, কিবা কিবি বস্তু ৰুই থাকিব। মই মানে এইফালে আলুৰো খেতি কৰিছোঁ, মানে অলপ লাগিছে আলু আধা কিলোমান, আৰু এইফালে স্কচ লগাইছোঁ, এইফালে তিতাকেৰেলা লগাইছোঁ, এইফালে নেমুৰ গছ লগাইছোঁ, এইফালে জলকীয়াৰ গছ, মাইক্ৰ' জলকীয়া আপোনালোক দেখাম নেক্সট মিনি ব্লগত। আজি এইখিনিতে আছিলে, বাই বাই।